হেল্ল' ষ্টুডেণ্ট, যদিহে তোমালোকে এইবাৰ এইচএছ ফাইনেল 2027 দিবলৈ গৈ আছা আৰু তোমালোকৰ পলিটিকেল সায়েন্স সাবজেক্টটো আছে তেনেহলে কিন্তু এই ভিডিঅ'টো অলপ স্কিপ নকৰিবা। যদিহে তোমালোকে পলিটিকেল সায়েন্স লৈ চিন্তিত হৈছা যে তোমালোকে কেনেকৈ পঢ়িবা, কেনেকৈ তোমালোকে সিলেবাসটো কমপ্লিট কৰিবা, কোনকেইটা চেপ্টাৰ তোমালোকৰ কাৰণে বেছিকৈ ইম্পৰ্টেণ্ট, কোনবোৰ কনসেপ্ট তোমালোকে বেছি গুৰুত্ব দিব লাগিব, কুৱেশ্যনবোৰ কেনেকুৱা আহে এক্সামত, গোটেইবোৰ আলোচনা কৰিম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে। আজি আমি এই ভিডিঅ'টোত যি তোমালোকৰ পলিটিকেল সায়েন্সৰ পাৰ্ট এ আছে কণ্টেম্পৰৰী ৱৰ্ল্ড পলিটিক্স অসমীয়া মিডিয়ামৰ কাৰণে প্ৰথম খণ্ড সমসাময়িক বিশ্বৰ ৰাজনীতি, এই পাৰ্টটোৰ যিমানকেইটা তোমালোকৰ চেপ্টাৰ আছে গোটেইবোৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট কনসেপ্টবোৰ, কোনকেইটা কনসেপ্ট তোমালোকে পঢ়িব লাগিব আৰু মোষ্ট ৰিপিটেড PYQS প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰবোৰ আমি আলোচনা কৰিম ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামৰ কাৰণে। তো আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। যদি প্ৰথমবাৰ চেনেললৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা আৰু ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছএপ চেনেল লিংক আছে, তোমালোকে হোৱাটছএপ চেনেলটো জইন হৈ থাকিবা নতুন নতুন ভিডিঅ'সমূহৰ আপডেট আৰু তোমালোকে ফ্ৰীতে PDF-সমূহ ডাউনলোড কৰিবৰ কাৰণে। তোমালোকে চাব পাৰা যে তোমালোকৰ পাৰ্ট এ আছে, পাৰ্ট এৰ ইউনিট নাম্বাৰ 1 সেইটো হৈছে দ্য এণ্ড অফ বায়'পলাৰিটি ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে দ্বি ৰাষ্ট্ৰৰ অৱসান। তো ইয়াতে তোমালোকে মেইন কনসেপ্ট যদি আমি ক'বলৈ যাওঁ, মেইন কনসেপ্ট মূল ধাৰণাসমূহ কি পঢ়িব লাগিব, তোমালোকে চব 5টা পঢ়িব লাগিব। সেইকেইটা হৈছে সোভিয়েট চিষ্টেম, হয়নে, সোভিয়েট ব্যৱস্থাৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। তাৰপিছত 2 নম্বৰত আহে আমাৰ গৰ্ভাচেভ এণ্ড হিজ ৰিফৰ্ম, গৰ্ভাচেভ আৰু তেওঁৰ সংস্কাৰ। তো গৰ্ভাচেভৰ সংস্কাৰ নহলে গৰ্ভাচেভৰ ৰিফৰ্ম ইংলিছত ক'বলৈ গ'লে এইটোৰ ওপৰত প্ৰশ্ন কনফাৰ্ম আহিবই, লং কুৱেশ্যনো অহা দেখা যায় আৰু 2 মাৰ্কছ 3 মাৰ্কছৰ কুৱেশ্যনো তোমালোকৰ আহিবই। তো তোমালোকে গৰ্ভাচেভ এণ্ড হিজ ৰিফৰ্মছখিনি ভালকে চাব লাগিব। তাৰপিছত ডিসইন্টিগ্ৰেশ্যন অফ দ্য সোভিয়েট ইউনিয়ন, সোভিয়েট সংঘৰ ভংগ, ইয়াৰ ওপৰত বহুত প্ৰশ্ন আহে, 1 নম্বৰীয়া 2 নম্বৰীয়া গোটেইবোৰ প্ৰশ্ন অহা দেখা যায়। সোভিয়েট ইউনিয়নৰ কেনেকৈ ভংগ হৈছিল তাৰ ওপৰত কিন্তু প্ৰশ্ন আহিব আৰু এই কনসেপ্টটো তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট। তাৰপিছত আছে শক থেৰাপি, শক থেৰাপিৰ কথা তোমালোকে ভালকে পঢ়িব লাগিব। তাৰপিছত কনচিকুৱেঞ্চেছ অফ শক থেৰাপি, শক থেৰাপিৰ পৰিণতি কি আছিল তাৰ বিষয়ে তোমালোকে পঢ়িব লাগিব। তো এইটো হ'ল মেইন চেপ্টাৰ, যে তোমালোকৰ চেপ্টাৰ 1 আছে দ্য এণ্ড অফ বায়'পলাৰিটি দ্বি ৰাষ্ট্ৰবাদৰ অৱসানৰ মেইন কনসেপ্টসমূহ তোমালোকে পঢ়িব লাগিব। তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা। আৰু যদি আমি ক'বলৈ যাওঁ এই চেপ্টাৰটোৰ মোষ্ট ৰিপিটেড মোষ্ট ৰিপিটেড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনসাৰ, মানে এইকেইটা প্ৰশ্ন বাৰে বাৰে আহি থাকে এই চেপ্টাৰটোৰ পৰা। তো কি আছে সেই কুৱেশ্যন কেইটা তোমালোকে চাব পাৰা, তোমালোকে কুৱেশ্যন কেইটা লিখিও ল'ব পাৰা। যেনে হোৱাট ইজ শক থেৰাপি, বহুত বাৰ আহিছে, বাৰে বাৰে আহি থাকে। শক থেৰাপি কি, অসমীয়াত ক'বলৈ গ'লে শক থেৰাপি কি, এই কুৱেশ্যনটো কিন্তু বাৰে বাৰে ৰিপিট হৈ থাকে। তাৰপিছত কুৱেশ্যন নম্বৰ 2, হোৱাট ৱেৰ দ্য কজেছ অফ দ্য ডিসইন্টিগ্ৰেশ্যন অফ সোভিয়েট ইউনিয়ন, সোভিয়েট সংঘৰ ভংগৰ কাৰণসমূহ কি, এই কুৱেশ্যনটো তোমালোকে যদি চোৱা, তোমালোকে যদি কুৱেশ্যন বেংক উঠাই কেনে চোৱা বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চোৱা, এই কুৱেশ্যনটো তোমালোকে প্ৰতিটো বছৰ প্ৰতিটো হাফ ইয়াৰলি হওক, ফাইনেল এক্সাম হওক, প্ৰি ফাইনেল এক্সামৰ বা এইচএছ ফাইনেল এক্সামতো তোমালোকে এই প্ৰশ্নটো দেখা পাবা। 3rd নম্বৰ কুৱেশ্যনটো হৈছে এক্সপ্লেইন দ্য কনচিকুৱেঞ্চেছ অফ শক থেৰাপি, আটাইতকৈ ইম্পৰ্টেণ্ট কনচিকুৱেঞ্চেছ অফ শক থেৰাপিৰ ওপৰত তোমালোকৰ প্ৰশ্ন দেখা যায়। অসমীয়াৰ কাৰণে শক থেৰাপিৰ পৰিণতিসমূহ ব্যাখ্যা কৰা। তাৰপিছত 4 নম্বৰ কুৱেশ্যন এক্সপ্লেইন গৰ্ভাচেভ ৰিফৰ্ম, গৰ্ভাচেভৰ যি ৰিফৰ্মখিনি আছিল, যি সংস্কাৰ আছিল, হয়নে, সেই সংস্কাৰৰ বিষয়ে কিন্তু আহিবই আৰু এনেকৈ লিখিব আহে। তো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱেৰ দ্য কনচিকুৱেঞ্চেছ অফ দ্য ডিসইন্টিগ্ৰেশ্যন অফ দ্য সোভিয়েট ইউনিয়ন, সোভিয়েট সংঘৰ ভংগৰ পৰিণতিসমূহ কি আছিল, এই প্ৰশ্নটো বহুতবাৰ ৰিপিট হৈ থাকে। তো এই 5টা তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই চেপ্টাৰ 1-ৰ পৰা। অ'কে, তো এই চেপ্টাৰ 1-ৰ আমি মেইন ইম্পৰ্টেণ্ট কনচেপ্টসমূহ আমি আলোচনা কৰিলোঁ, কি পঢ়িব লাগিব, তাৰ লগতে তোমালোকক আমি যিবোৰ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন যিবোৰ ৰিপিট হৈ থাকে সেইকেইটাও আলোচনা কৰিলোঁ। তাৰপিছত আমি যেতিয়া নেক্সট আমি আগবাঢ়ো ইউনিট নাম্বাৰ 2, ইউনিট নাম্বাৰ 2 আছে কণ্টেম্পৰৰী চেণ্টাৰ অফ পাৱাৰ, সমসাময়িক ক্ষমতাৰ কেন্দ্ৰস্থলসমূহ। অসমীয়াত ক'ব গ'লে চেপ্টাৰটোৰ নাম এইটো হ'ব। অ'কে, ইয়াৰ মেইন কনচেপ্ট তোমালোকে ইয়াতে কি পঢ়িব লাগিব, ইউৰোপিয়ান ইউনিয়নৰ কথা পঢ়িব লাগিব। অসমীয়াত ক'বলৈ গ'লে ইউৰোপীয় সংঘৰ কথা তোমালোকে পঢ়িব লাগিব। তাৰপিছত এছিয়ান, হয়নে, এছিয়ানৰ কথা তোমালোকে পঢ়িব লাগিব। তোমালোকে যদি চেপ্টাৰটো পঢ়িছা তেতিয়াহ'লে তোমালোকে জানা এছিয়ান, ইয়াৰ ফুল ফৰ্ম এটাও আছে, হয়নে। তাৰপিছত 3rd নম্বৰ ৰাইজ অফ চাইনা, ভেৰি ইম্পৰ্টেণ্ট, চীনৰ উত্থান, চীনৰ উত্থানৰ ওপৰত কিন্তু প্ৰশ্ন বাৰে বাৰে অহা দেখা যায়। তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লৈ চোৱা তোমালোকে পাবা চীনৰ ৰাইজ অফ চীনৰ ওপৰত প্ৰশ্ন বহুত অহা দেখা যায়। 2 মাৰ্কছ হ'ব পাৰে, 3 মাৰ্কছ হ'ব পাৰে, প্ৰশ্ন অহা দেখা যায়। তাৰপিছত 4 নম্বৰ আছে ইণ্ডিয়া চাইনা ৰিলেশ্যনশ্বিপ, ভেৰি ইম্পৰ্টেণ্ট এই কনচেপ্টটো। ভাৰত চীনৰ সম্পৰ্ক তোমালোকে একেবাৰে পঢ়িব নাপাহৰিবা আৰু এই চেপ্টাৰটো অতি গুৰুত্বপূৰ্ণ। তাৰপিছত 5 নম্বৰ আছে জাপান এণ্ড চাউথ কোৰিয়া, জাপান আৰু দক্ষিণ কোৰিয়া, ইয়াৰ বিষয়ে তোমালোকৰ
চেপ্টাৰত আছে তো তোমালোকে পঢ়িবা এইকেইটা তোমালোকৰ মেইন কনসেপ্ট আৰু ইয়াৰ যদি আমি মোস্ট ৰিপিটেড কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ক'বলৈ যাওঁ তোমালোকে চাব পাৰা হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন ইউৰোপীয় ইউনিয়ন কি হয় ইয়াৰ বিষয় ইউৰোপীয় সংঘ কি ইয়াৰ বিষয় প্ৰশ্ন আহে তাৰপিছত হোৱাট ইজ এছিয়ান কি হয় তোমালোকে অলৰেডি কনসেপ্টটো পঢ়িবা আৰু এনেকৈ কোৱেশ্চনটো শৰ্ট কোৱেশ্চন চাই যাবা আৰু এছিয়ানৰ ফুল ফৰ্মটো তোমালোকে চাবা তাৰপিছত কোৱেশ্চন নম্বৰ 3 টো আছে এক্সপ্লেইন দ্য ৰাইজ অফ চাইনা এজ এ চেণ্টাৰ অফ পাৱাৰ এই কোৱেশ্চনটো তোমালোকে যদি চোৱা প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ নাইবা কোৱেশ্চন বেংকত তোমালোকে বাৰে বাৰে দেখা পাবা শক্তিৰ কেন্দ্ৰ হিচাপে চীনৰ উত্থান ব্যাখ্যা কৰা এই প্ৰশ্নটো কিন্তু ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকৰ কনফাৰ্ম আহিব এইটো তাৰপিছত নেক্সট 4 নম্বৰ কোৱেশ্চনটো চোৱা why is European Union considered as important center power ইউৰোপীয় সংঘ কিয় এটা গুৰুত্বপূৰ্ণ শক্তি কেন্দ্ৰ বুলি গণ্য কৰা হয় এই প্ৰশ্নটো ভেৰি ভেৰি ইম্পৰ্টেন্ট তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চাব পাৰা এই দুটা কোৱেশ্চন কিন্তু বহুত দেখা যায় তাৰ লগতে 5 নম্বৰ কোৱেশ্চনটো ডিসকাস ইণ্ডিয়া চাইনা ৰিলেশনশিপ ভেৰি ইম্পৰ্টেন্ট প্ৰতিটো বছৰতে ইণ্ডিয়া চাইনাৰ ওপৰত প্ৰশ্ন আহিব হয়তো 5 মাৰ্ক নাহি 2 মাৰ্কৰ আহিব পাৰে 3 মাৰ্কৰ আহিব পাৰে কিন্তু ইণ্ডিয়া এণ্ড চাইনাৰ ৰিলেশনশিপ তাৰপিছত ইউৰোপীয় ইউনিয়ন আৰু চাইনা এজ এ চেণ্টাৰ অফ পাৱাৰ ওপৰত প্ৰশ্ন অহা দেখা যায় তো এইকেইটা আছিল মেইন ইম্পৰ্টেন্ট কুৱেশ্যনছ বাকি হোৱাট ইজ ইউৰোপিয়ান ইউনিয়ন এণ্ড এছিয়ান এই দুটা তোমালোকে 1 মাৰ্ক ইয়া 2 মাৰ্কৰ কাৰণে তোমালোকে চাই থৈ দিবা ওকে তাৰপিছত নেক্সট আমি ক'বলৈ গ'লে নেক্সট চেপ্টাৰ আমাৰ ইউনিট 2 আহে 3rd নম্বৰ ইউনিট সেইটো নাম হৈছে ইংলিছত ক'বলৈ গ'লে কণ্টেম্পৰৰী সাউথ এছিয়া আৰু অসমীয়াত ক'বলৈ গ'লে সাম্প্ৰতিক দক্ষিণ এছিয়া তো কি চাব লাগিব তোমালোকে মেইন কনসেপ্ট তোমালোকে এটা চাব লাগিব ডেমোক্ৰেসি ইন পাকিস্তানৰ কথা তোমালোকে পঢ়িব লাগিব পাকিস্তানৰ গণতন্ত্ৰ পঢ়িব লাগিব তাৰপিছত ডেমোক্ৰেসি ইন বাংলাদেশ আমি বাংলাদেশৰ কথা পঢ়িব লাগিব মানে আমাৰ যি সাউথ এছিয়ান আমাৰ ইণ্ডিয়ান নেইবাৰিং কান্ট্ৰিজবোৰ আছে ন তাৰ কথা কিন্তু পঢ়িব লাগিব তাৰপিছত এথনিক কনফ্লিক্ট ইন শ্ৰীলংকা ভেৰি ভেৰি ইম্পৰ্টেন্ট আটাইতকৈ বেছি ইম্পৰ্টেন্ট হৈছে এথনিক কনফ্লিক্ট ইন শ্ৰীলংকাৰ জাতিগত সংঘাত তাৰপিছত 4th নম্বৰ কোৱেশ্চনটো আটাইতকৈ ইম্পৰ্টেন্ট ইণ্ডিয়া পাকিস্তান ৰিলেশনশিপ ভাৰত পাকিস্তান সম্পৰ্ক বহুতে ভাবে মই গোটেইবোৰে ইম্পৰ্টেন্ট কৈছো নেকি চোৱা এই গোটেই যিমানবোৰ কৈ আছো গোটেইবোৰে ইম্পৰ্টেন্ট কিন্তু তাতকৈ বেছি যিবোৰ মই কওঁ ভেৰি ভেৰি ইম্পৰ্টেন্ট মানে এইকেইটাৰ ওপৰত তোমালোকৰ প্ৰশ্ন কনফাৰ্ম প্ৰতিটো বছৰতে দেখা যায় বুজি পাইছা তো তাৰ কাৰণে মই এইকেইটা কৈছো যে ভেৰি ভেৰি ইম্পৰ্টেন্ট ওকে তাৰপিছত 5 নম্বৰটো চোৱা সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজিয়নেল কোঅপাৰেশ্যন যাক আমি সাৰ্ক বুলি কওঁ ইয়াৰ ফুল ফৰ্মটো তোমালোকে এটা পাইছা ইয়াৰ বিষয়ে তোমালোকে পঢ়িব লাগিব দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থা যাক আমি সাৰ্ক বুলি কওঁ ইয়াৰ ফুল ফৰ্মটো চাবা আৰু ইয়াৰ বিষয়ে কিন্তু প্ৰশ্ন অহা দেখা যায় ওকে আৰু এতিয়া যদি আমি মোস্ট ৰিপিটেড কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ ক'বলৈ যাওঁ কোৱেশ্চনবোৰ তোমালোকে স্ক্ৰীনশ্বট লোৱা লিখি লোৱা এই কোৱেশ্চনবোৰ কিন্তু তোমালোকৰ বহুতে ইম্পৰ্টেন্ট আৰু প্ৰতিটো বছৰতে কিন্তু অহা দেখা যায় ওকে তো চোৱা ফাৰ্ষ্ট কোৱেশ্চনটো আছে এক্সপ্লেইন দ্য পলিটিকেল সিচুৱেশ্যন অফ পাকিস্তানৰ ৰাজনৈতিক পৰিস্থিতি ব্যাখ্যা কৰা তাৰপিছত এক্সপ্লেইন দ্য ইথনিক কনফ্লিক্ট ইন শ্ৰীলংকাৰ জাতিগত সংঘাত ব্যাখ্যা কৰা এই কোৱেশ্চনটো ডাইৰেক্টলি বহুত বাৰ আহি গৈছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 ডিসকাস ইণ্ডিয়া পাকিস্তান ৰিলেশনশিপ ভাৰত পাকিস্তানৰ সম্পৰ্ক আলোচনা কৰা তোমালোকক কৈছো যদিহে আমাৰ ইণ্ডিয়া পাকিস্তান ৰিলেশনশিপ এই কোৱেশ্চনটো আহে ডিসকাস কৰিব আহে নাইবা ইয়াৰ লগত আৰু কিছুমান এডেড কোৱেশ্চন কৰি দিব পাৰে কিবা কোৱেশ্চন কিন্তু আহিলে তোমালোকৰ 5 নম্বৰৰ কাৰণে আহিব তো ভাৰত আৰু পাকিস্তানৰ ৰিলেশনশিপটো তোমালোকে ভালকে চাবা যাতে তোমালোকে 5 মাৰ্কছৰ এনসাৰ লিখিব পাৰা তাৰপিছত নেক্সট আছে আমাৰ হোৱাট ইজ সাৰ্ক কি ইয়াৰ ফুল ফৰ্মটো চাবা আৰু ইয়াৰ বিষয়ে এটলিষ্ট 3 মাৰ্কৰ তোমালোকে এনসাৰ এটা লিখি ৰাখিবা মনত ৰাখিবা তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো why has SAARC not been very successful SAARC কিয় বিশেষকৈ সফল হোৱা নাই এই প্ৰশ্নটো কিন্তু তোমালোকৰ এইবোৰ নিগেটিভ প্ৰশ্ন হয় নিগেটিভ প্ৰশ্নবোৰ কিন্তু তোমালোকৰ অহা দেখা যায় ওকে তো এইখিনি আছিল এইগিটা আছিল ইম্পৰ্টেন্ট মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনছ তোমালোকৰ এই ইউনিট নম্বৰ 3 ৰ পৰা তাৰপিছত নেক্সট আমি নেক্সট ইউনিটলৈ আগবাঢ়ো ইউনিট নম্বৰ 4 টো চোৱা তোমালোকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আন্তৰ্জাতিক সংগঠন ইয়াৰ এই চেপ্টাৰটো তোমালোকৰ কাৰণে অতিকৈ ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ মেইন কনসেপ্টসমূহ কিন্তু বহুতে তোমালোক অলপ টাফ হয় বহুত পঢ়িব লাগে এইখিনি যেনেকে ইউনিয়ন নেশ্যন ৰাষ্ট্ৰসংঘৰ বিষয়ে তোমালোকে পঢ়িব লাগিব ভালকে কনসেপ্টখিনি তাৰপিছত ইউএন সিকিউৰিটি কাউন্সিলখিনি আটাইতকৈ ইম্পৰ্টেন্ট ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিষয়ে পঢ়িব লাগিব তাৰপিছত ভোট পাৱাৰ হয় ভোট ক্ষমতা তাৰপিছত ইউএন ৰিফৰ্ম হয় ৰাষ্ট্ৰসংঘৰ সংস্কাৰ তাৰপিছত ইণ্ডিয়া এণ্ড ইউএন ৰিফৰ্ম আটাইতকৈ ইম্পৰ্টেন্ট মই যদি ক'বলৈ যাওঁ ভাৰত আৰু ৰাষ্ট্ৰসংঘৰ সংস্কাৰ এই 5 নম্বৰটো আৰু 2 নম্বৰটো তোমালোকৰ আৰু 1 নম্বৰটো এই তিনটা কিন্তু তোমালোকে একেবাৰে মিছ নকৰিবা এই চেপ্টাৰটোৰ এই তিনটা কনসেপ্ট তোমালোকে ভালকে পঢ়িবা তোমালোকে কিন্তু একেবাৰে এৰি নিদিবা ওকে তাৰপিছত যদি আমি এই চেপ্টাৰটো ইউনিট নম্বৰ 4 ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ মোস্ট ৰিপিটেড আৰু হাইলি একদম ইম্পৰ্টেন্ট কোৱেশ্চনছবোৰ যদি আমি ক'বলৈ যাওঁ কোৱেশ্চনবোৰ হৈছে কোৱেশ্চন নম্বৰ 1 টু why are international organization necessary
আন্তঃৰাষ্ট্ৰীয় সংগঠন প্ৰয়োজন কিয় এই কোৱেশ্চনটো বহুতে আহি থাকে তাৰপিছত নেক্সট আছে হোৱাট ইজ দ্য ইউনাইটেড নেশ্যন ৰাষ্ট্ৰসংঘ কি হয় ইয়াৰ বিষয়ে তোমালোক অলৰেডি পঢ়িবা ইয়াৰ বিষয়ে ইউনাইটেড নেশ্যন কি হয় ইয়াৰ বিষয়ে 2 মাৰ্কছৰ কোৱেশ্চন নাইবা তোমালোকৰ 3 মাৰ্কছ ইয়াৰ লং কোৱেশ্চনতো তোমালোকক সুধি দিব পাৰে তাৰ লগত তোমালোকৰ ইউনাইটেড নেশ্যনৰ লগত আৰু কিছুমান প্ৰশ্ন লগাই দিব পাৰে বুজি পাইছা তাৰপিছত 3rd নম্বৰ কোৱেশ্চনটো আছে হোৱাট ইজ ভেটো পাৱাৰ হয়নে সৰি ভোট পাৱাৰ ভেটো পাৱাৰ হৈ আছে ভোট ক্ষমতা কি হয় এই ইয়াৰ বিষয়ে তোমালোকে সৰি ভেটো পাৱাৰ হয় ভোট নহয় ভেটো পাৱাৰ ইয়াৰ আগতে মই ভোট বুলি কলো এটো ভেটো পাৱাৰ ওকে ভেটো পাৱাৰ কি হয় ইয়াৰ বিষয়ে চাবা তাৰপিছত 4 নম্বৰ কোৱেশ্চনটো why is there a need for reform of the United Nation ৰাষ্ট্ৰসংঘ সংস্কাৰৰ প্ৰয়োজন কিয় প্ৰয়োজন এনেকুৱা ধৰণৰ প্ৰশ্নটো তোমাৰ নিজৰ থিংকিং নিজৰ তোমাৰ কি থিংকিং আহে প্ৰশ্নটো লিখা এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু এই বছৰ বহুত বেছি আহিব প্ৰতিটো চেপ্টাৰতে কিন্তু তোমাৰ নিজৰ থিংকিং লিখিব আহিব তুমি কি বিচাৰা তুমি পজিটিভ নে নিগেটিভ যি বিচাৰা এনেকুৱা লিখিব অহা প্ৰশ্ন বহুত আহিব তাৰপিছত 5 নম্বৰ কোৱেশ্চনটো আছে why does India demand reform to the UN Security Council ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ দাবী কিয় কৰে এই কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট আগৰবাৰ বহুত বছৰ এই প্ৰশ্নটো কিন্তু ৰিপিট হৈ গৈছে আৰু প্ৰিভিয়াছ ইয়াৰ বহুত কেইটা ডিস্ট্ৰিক্টতো এই প্ৰশ্নটো প্ৰশ্নকাকতত দেখা গৈছে তাৰপিছত আমি নেক্সট চেপ্টাৰলৈ আগবাঢ়ো চেপ্টাৰ নম্বৰ 5 টো চোৱা সিকিউৰিটি ইন দা কন্টেম্পৰাৰী ৱৰ্ল্ড সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা আগবাঢ়াৰ আগতে তোমালোকক কৈ দিওঁ যদিহে তোমালোকে কিবা কনসেপ্ট কিবা বুজি নোপোৱা তেনেহলে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাবা আৰু পলিটিক্যাল সায়েন্সৰ প্ৰতিটো চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ লগতে কনসেপ্টবোৰ ইজিকে এক্সপ্লেনেশন গুটেইখিনি আমাৰ এই চেনেলটোতে আহিব তো তাৰ কাৰণে চেনেলটো কিন্তু তোমালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা আৰু আমাৰ WhatsApp চেনেলটো কিন্তু তোমালোকে জয়েন হৈ থাকিবা তাৰ নতুন ভিডিঅ'ৰ আপডেট আৰু যেতিয়া মই কোৱেশ্চন এনসাৰ দিম আৰু তাৰ PDF সমূহ কিন্তু তোমালোকে WhatsApp চেনেলতে ডাউনলোড কৰিব পাৰিবা তো এই যে আমাৰ 5 নম্বৰ ইউনিটটো আছে সিকিউৰিটি ইন দা কন্টেম্পৰাৰী ৱৰ্ল্ড সাম্প্ৰতিক বিশ্বৰ নিৰাপত্তা ইয়াতে মেইন কনসেপ্ট তোমালোকে কি পঢ়িব লাগিব ট্ৰেডিশনাল সিকিউৰিটি পঢ়িব লাগিব পৰম্পৰাগত নিৰাপত্তা তোমালোকে পঢ়িব লাগিব তাৰ পিছত 2 নম্বৰত আছে নন ট্ৰেডিশনাল সিকিউৰিটি ইয়াৰ এই দুটা পইণ্টৰ ভিতৰত কিন্তু তোমালোকৰ ডিফাৰেন্স লিখা বহুত আহে মানে তোমালোকৰ ব্যাখ্যা কৰা বা তোমালোকৰ এই ডিফাৰেন্স লিখা বহুতখিনি আহিব ডিফাৰেন্স ট্ৰেডিশনাল সিকিউৰিটি কি হয় নন ট্ৰেডিশনাল সিকিউৰিটি কি হয় ইয়াৰ বিষয় আহে তাৰপিছত 3rd নম্বৰ আছে হিউম্যান সিকিউৰিটি ইয়াতে হিউম্যান সিকিউৰিটিৰ কথা মানৱ নিৰাপত্তাৰ কথা তোমালোকে পঢ়িব লাগিব তাৰপিছত তোমালোকে টেৰৰিজমৰ কথা পঢ়িব লাগিব সন্ত্ৰাসবাদৰ ওপৰত কিন্তু টেৰৰিজমৰ ওপৰত কিন্তু প্ৰশ্ন এটা হলেও অহা দেখা যায় 3 মাৰ্কছ নহলে 5 মাৰ্কছৰ কোৱেশ্চন অহা দেখা যায় তাৰপিছত 5 নম্বৰটো আছে ইণ্ডিয়া সিকিউৰিটি ষ্ট্ৰেটেজি ভাৰতৰ নিৰাপত্তা কৌশল এইটো আটাইতকৈ ইম্পৰ্টেন্ট তো তোমালোকৰ 5 নম্বৰটো 4 নম্বৰটোত কিন্তু তোমালোকে একেবাৰে কিন্তু তোমালোকে মিস নকৰিবা এই কনসেপ্ট গিটা ভালকে বুজিবলৈ চেষ্টা কৰিবা আৰু এই চেপ্টাৰটো যদি আমি মোস্ট ৰিপিটেড ইম্পৰ্টেন্ট কোৱেশ্চনবোৰ কবলৈ যাও ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো আছে সো হোৱাট ইজ সিকিউৰিটি মানে কি নিৰাপত্তা মানে কি এই কোৱেশ্চনটো তোমালোকে 1 या 2 মাৰ্কছৰ কাৰণে তোমালোকে মুখস্থ কৰি লোৱা তোমালোকে কেতিয়া পাহৰি নাযাবা কাৰণ এই চেপ্টাৰটো যিমানবোৰ কোৱেশ্চন থাকিব ন যিমানবোৰ কোৱেশ্চন ফাইনেলত আহিব তাত তোমালোকে হোৱাট ইজ সিকিউৰিটি মেনশন কৰিব পাৰিবা নাইবা এনসাৰটোৰ ষ্টাৰ্টিংত তোমালোকে ইন্ট্ৰডাকশন হিচাপে ইউজ কৰিবই পাৰিবা তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো আছে ডিস্টিংগুইশ বিটুইন ট্ৰেডিশনাল এণ্ড নন ট্ৰেডিশনাল সিকিউৰিটি মই অলপ আগতে ক'লো পৰম্পৰাগত আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পাৰ্থক্য লিখা এই দুটাৰ মাজত পাৰ্থক্য ডিফাৰেন্সখিনি তোমালোকে কিন্তু ভালকে পঢ়িব লাগিব 2 নম্বৰ কোৱেশ্চনটো ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ ট্ৰেডিশনাল এণ্ড নন ট্ৰেডিশনাল সিকিউৰিটিৰ ওপৰত প্ৰশ্ন আহিবই ওকে তাৰপিছত 3rd নম্বৰ কোৱেশ্চনটো আছে হোৱাট ইজ হিউম্যান সিকিউৰিটি মানৱ নিৰাপত্তা কি হয় তাৰপিছত 4th নম্বৰ কোৱেশ্চনটো আছে হোৱাট আৰ দ্য নিউ সোর্স অফ threats to security নিৰাপত্তাৰ প্ৰতি নতুন ভাবুকিৰ উৎসসমূহ কি এই কোৱেশ্চনটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট তাৰ পিছত 5 নম্বৰটো আছে এক্সপ্লেইন ইণ্ডিয়ান সিকিউৰিটি ষ্ট্ৰেটেজি ভাৰতৰ নিৰাপত্তা কৌশল ব্যাখ্যা কৰা এই পাঁচটা আছিল এই চেপ্টাৰটো অতিকৈ ইম্পৰ্টেন্ট তোমালোকে লিখি ল'ব পাৰা নাইবা তোমালোকে স্ক্ৰিনশ্বট কিন্তু লৈ ল'বা তাৰ পিছত নেক্সট আমি যদি আগবাঢ়ো নেক্সট আমাৰ চেপ্টাৰ আছে 6 নম্বৰ চেপ্টাৰটো সেইটো হৈছে এনভাইৰনমেন্ট এণ্ড নেচাৰেল ৰিসোৰ্সেস পাৰিপাৰ্শ্বিক আৰু প্ৰাকৃতিক সম্পদ অসমীয়াত ক'বলৈ গ'লে চেপ্টাৰটোৰ নাম তো মেইন কনসেপ্ট কি চাব লাগিব ইয়াতে চোৱা গ্লোবেল আমি কমন চাব লাগিব হয় না বিশ্বজনীন সম্পদ চাব লাগিব তাৰপিছত কমনস বাট ডিফাৰেন্সিয়েট ৰেসপন্সিবিলিটি যাক আমি CBDR বুলি কওঁ হয় সাধাৰণ কিন্তু পৃথক দায়িত্ব তাৰপিছত কমন প্ৰপাৰ্টি ৰিসোৰ্স সামূহিক সম্পদ কি হয় তাৰপিছত এনভাইৰনমেন্টাল মুভমেন্ট পৰিবেশ আন্দোলন বিভিন্ন ধৰণৰ আমি পৰিবেশ আন্দোলনৰ কথা পঢ়িব লাগিব তাৰপিছত ৰিসোৰ্স জিঅ'পলিটিক্স সম্পদ ভূ ৰাজনীতি এইকেইটা আমি পঢ়িব লাগিব এইকেইটা হৈছে মেইন কনসেপ্ট আৰু ইয়াৰ পৰা যদি হাইলি ৰেকমেন্ডেড কোৱেশ্চনবোৰ আমি মোস্ট ইম্পৰ্টেন্ট প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আনসাৰ বাৰে ৰিপিট হৈ থকা কোৱেশ্চনবোৰ কওঁ ইয়াতে আহে হোৱাট আৰ গ্লোবেল কমনস তো বিশ্বজনীন সম্পদ কি হয় তাৰপিছত 2 নম্বৰ হোৱাট ইজ মিন বাই দ্য কমন বাট ডিফাৰেন্সিয়েট ৰেসপন্সিবিলিটি সাধাৰণ কিন্তু পৃথক দায়িত্ব বুলিলে কি বুজা তাৰপিছত 3rd নম্বৰ আছে হোৱাট আৰ কমন প্ৰপাৰ্টি ৰিসোৰ্স সম্পদ সামূহিক সম্পদ কি
এক্সপ্লেইন ইণ্ডিয়াছ ষ্টেণ্ড অন দ্য এনভাইৰনমেণ্টেল ইছ্যু, পৰিৱেশ বিষয়ত ভাৰতৰ স্থিতি ব্যাখ্যা কৰা। এই কুৱেশ্যনটো কিন্তু একেবাৰে তোমালোকে মিছ নকৰিবা। তোমালোকে এই কুৱেশ্যনটো আজিয়ে তোমালোকে লিখি ল'বা এই চেপ্টাৰটোৰ, হয়নে? এক্সপ্লেইন ইণ্ডিয়াছ ষ্টেণ্ড অন এনভাইৰনমেণ্টেল ইছ্যু, পৰিৱেশৰ বিষয়ত ভাৰতৰ স্থিতি ব্যাখ্যা কৰা। তাৰপিছত 5 নম্বৰটো আছে হোৱাট ইজ ৰিচোৰ্চ জিঅ' পলিটিক্স, সম্পদ ভূ ৰাজনীতি কি। এই কুৱেশ্যনটো তোমালোকৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। গোটেইকেইটা ইম্পৰ্টেণ্ট, কিন্তু এই দুটা কুৱেশ্যন তোমালোকে লিখিয়ে ল'বা। অ'কে, তোমালোকে মুখস্থ কৰি ল'বা আৰু এই কনচেপ্টবোৰ কিন্তু তোমালোকে একেবাৰে মিছ নকৰিবা এই ইউনিটটো। তাৰপিছত আমাৰ যদি আমি নেক্সট ইউনিটলৈ আগবাঢ়ো, নেক্সট ইউনিট আছে 7 নম্বৰ ইউনিট, সেইটো হৈছে গ্ল'বেলাইজেশ্যন, যাক অসমীয়াত কোৱা হয় বিশ্বায়ন। আৰু ইয়াৰ মেইন কনচেপ্টবোৰ তোমালোকে কি চাব লাগিব, মিনিং অফ গ্ল'বেলাইজেশ্যন। তো তোমালোকে কমপ্লিট গ্ল'বেলাইজেশ্যন কি হয় গোটেই ভালকে তোমালোকে পঢ়িব লাগিব। বিশ্বায়নৰ অৰ্থ, ইয়াৰ ওপৰত প্ৰশ্ন আহিব। তাৰপিছত কজেছ অফ গ্ল'বেলাইজেশ্যন, কি কি কজেছ আছে, বিশ্বায়নৰ কাৰণসমূহ কি কি। তাৰপিছত কনচিকুৱেঞ্চেছ অফ গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ ফলত কি পৰিণত হৈছে, বিশ্বায়নৰ পৰিণতি কি কি হৈছে বিশ্বায়ন হোৱাৰ পিছত, ভাল হৈছে নে বেয়া হৈছে, তাৰ কথা তোমাৰ পজিটিভ নিগেটিভ তোমালোকে পঢ়িব লাগিব। তাৰপিছত নেক্সট আছে 4 নম্বৰ ৰেজিষ্টেঞ্চ টু গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ পৰিণতি কি কি, ইণ্ডিয়া এণ্ড গ্ল'বেলাইজেশ্যন, ভাৰত আৰু বিশ্বায়ন। এই কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট, ভাৰত আৰু বিশ্বায়ন, এই কনচেপ্টটো তোমালোকে কিন্তু একেবাৰে মিছ নকৰিবা। অ'কে, আৰু এই ইউনিটটোৰ যদি আমি মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ ক'বলৈ যাওঁ, তেতিয়া তোমালোকে একেবাৰে কমন সকলোৱে জানা হোৱাট ইজ গ্ল'বেলাইজেশ্যন, বিশ্বায়ন কি, ইয়াৰ ওপৰত কিন্তু তোমালোকে প্ৰশ্ন চাবই লাগিব। এই কুৱেশ্যনটো তোমালোকে একেবাৰে আজিয়ে চাই থৈ দিবা, হোৱাট ইজ গ্ল'বেলাইজেশ্যন তোমালোকে মনত কৰি ৰাখিবা। তাৰপিছত কুৱেশ্যন নম্বৰ 2টো আছে এক্সপ্লেইন দ্য কজেছ অফ গ্ল'বেলাইজেশ্যন, অলৰেডি আমি পালো। বিশ্বায়নৰ কাৰণসমূহ ব্যাখ্যা কৰা, ডিছকাছ দ্য কনচিকুৱেঞ্চেছ অফ গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ পৰিণতিসমূহ আলোচনা কৰা। তাৰপিছত হোৱাট ইজ ৰেজিষ্টেঞ্চ টু গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ প্ৰতিৰোধ কি কি আছে। তাৰপিছত এক্সপ্লেইন ইণ্ডিয়াছ ৰিছপন্স টু গ্ল'বেলাইজেশ্যন, বিশ্বায়নৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া ব্যাখ্যা কৰা। তোমালোকক মই কৈ দিওঁ, এইকেইটা কুৱেশ্যন যিমানকেইটা মই দিছোঁ, তোমালোকে যদি কুৱেশ্যন বেংক চোৱা নাইবা তোমালোকে যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ উঠাই লোৱা, তোমালোকে চাবা এই কুৱেশ্যনবোৰ ডাইৰেক্ট ৰিপিট হৈছে। তো তোমালোকে যদিও তোমালোকে এই কনচেপ্টবোৰ ভালকে নপঢ়া, তাৰপিছতো যদি তোমালোকে এই কুৱেশ্যনবোৰ তোমালোকে ধুনীয়াকৈ লিখিব পাৰা, ধুনীয়াকৈ মনত কৰা ন, তোমালোকৰ মেক্সিমাম এই গোটেই কনচেপ্টখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব। ইয়াৰ ওপৰতে প্ৰশ্ন আহিব, ইয়াৰ বাহিৰে বেলেগ প্ৰশ্ন নাহে। অ'কে, এই চেপ্টাৰটোৰ পৰা এইকেইটাই তোমালোকৰ প্ৰশ্ন আহিব। হয়, প্ৰশ্নটো বেলেগকৈ সুধিব পাৰে, কিন্তু কনচেপ্টখিনি একেই থাকিব। অ'কে, তো এইখিনিলৈ আছিল আমি নেক্সট পাৰ্টৰ যি তোমালোকৰ পলিটিক্সৰ পাৰ্ট বি আছে, পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ। ইয়াৰ মই বনোৱা নাই, কাৰণ ভিডিঅ'টো অতিকৈ বহুত লং হৈ যাব। যদি তোমালোকৰ পাৰ্ট বি ভিডিঅ'টো লাগে, পাৰ্ট বি তোমালোকৰ চিলেবাছৰ কোনকেইটা কনচেপ্ট তোমালোকে পঢ়িব লাগিব, কোনকেইটা কুৱেশ্যন তোমালোকৰ ভেৰি ইম্পৰ্টেণ্ট, তেনেহ'লে তোমালোকে কমেণ্ট কৰা। যদিহে তোমালোকে কমেণ্ট কৰা, তেতিয়াহে আমি পাৰ্ট বি মানে পলিটিক্স ইন ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চৰ আমি চিলেবাছ, তাৰ লগতে মষ্ট কমন কনচেপ্টছ এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ'টো লৈ আহিম। আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত যদি তোমালোকক লাগে ইয়াৰ এনচাৰসমূহ, যিবোৰ প্ৰশ্ন মই দিছোঁ তাৰ যদি এনচাৰসমূহ লাগে, তেতিয়াহ'লে তাৰ এনচাৰৰ ভিডিঅ' লৈ আহিম, তোমালোকে কমেণ্টত জনাই দিবা। তো আজিলৈ ইমানখিনি আছিল। পুনৰবাৰ কৈছোঁ, আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। এই চেনেলটোত যি পাবা তোমালোকে সকলো ফ্ৰীতে পাবা। আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ থাকিবা, তোমালোকে PDF-সমূহ ফ্ৰীতে তোমালোকে ডাউনলোড কৰিব পাৰিবা। কোনো ধৰণৰ এই চেনেলটোত পইচা লোৱা নহয়। তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।